এটা এনেকুৱা যে যোৱা এই 9 তাৰিখে এপ্ৰিলত ৰাতিপুৱা ভাগত মানে পুৱতি নিশাৰ আগত মানে আপোনাৰ পাটৰকুছিত এখন ঘৰত কোনো নোহোৱা অৱস্থাত চুৰি ঘটনা ঘটে হৈছিল। সেই হিচাপে এটা কেছ ৰেজিষ্টাৰ হৈছিল বশিষ্ঠ থানাত 129/26। সেই তদন্তকালীনত আমি গম পালোঁ যে এই চোৰটো মানে মহিলাৰ ফেচ ধৰি চুৰি কাৰ্য কৰিছিল। তাৰপিছত আমি তাক যোৱাকালি ধৰোঁ। তাৰ নাম হ'ল জানমণি শৰ্মা, চিপাঝাৰত ঘৰ। অৰিজিনেলি ঘৰ চিপাঝাৰ, এতিয়া পিলিং এটা ভাড়া থাকে। তাৰ লগত জড়িত তাৰ ৱাইফটো ধনন্দ দেৱী আৰু এজন ল'ৰা আছে গগন বৰ্মন, লালমাটি, তেওঁৰ ঘগ্ৰাপাৰৰ। এইকেইজনক আমি ধৰিব পাৰোঁ। আৰু তাৰ পৰা গম পাম যে এই জানমণি শৰ্মাই ছোৱালীৰ ভেজ ধৰি, যেনেকুৱা ছোৱালীৰ মেখেলা চাদৰ চুৰিদাৰ পৰিধান কৰি এই অঞ্চলটো নহয়, লগতে গুৱাহাটীৰ বিভিন্ন স্থানত চুৰি সংঘটিত কৰিছে। বিশেষ কৰি স্কুটি, ই ৰিক্সা, মানুহ নহ'লে ঘৰত চুৰি কৰে। আৰু এই কাৰ্যত তেওঁলোকে দুখন গাড়ী ব্যৱহাৰ কৰে, এখন স্কুটি আৰু এখন 4-চকীয়া ইক' ভেন। আৰু এতিয়া তদন্ত চলি আছে আৰু গুৱাহাটীৰ কোন কোন স্থানত কৰিছে আমি এইটো তদন্ত কৰি আছোঁ। আৰু কি পালে তেওঁলোকৰ পৰা মানে ঘৰৰ পৰা চুৰি হোৱা সাজ পাছৰ, তেওঁলোকে চুৰি কাৰ্যত ব্যৱহৃত মানে সামগ্ৰীৰ লগতে এই ছোৱালী পৰিধান কৰা বস্তুবিলাক, আৰু এই কেছটোত সোণাও চুৰ কৰিছিল, সোণাখিনি ৰিকভাৰী হৈ আছে আৰু পইচা চুৰ কৰিছিল।